নমস্কাৰ বন্ধুসকল, আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ শেষ দিন মনালীত, আৰু অলপ পিছতে আমি হোটেলৰ ৰুম এৰিম। এই দৃশ্যটো আমাৰ যিখন হোটেল আছিল, হোটেলৰ বেলকনিৰ পৰা বা ৰুমৰ ভিতৰৰ পৰা দেখি পায়। ধুনীয়াকৈ ওপৰত এই বৰফ পৰি আছে তাতে। এই গছবিলাক হয় আপোনাৰ আপেল গছ, আৰু হোটেলৰ গাৰ্ডেনতে আছে। অক্টোবৰ মানলৈকে আপেল থাকে ইয়াতে। আমি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ তললৈকে নামি আহিছোঁ। হোটেলৰ আপোনাৰ ব্ৰেকফাষ্ট বা খাদ্যবিলাক বুফে ছিষ্টেমে হয়, নিজে নিজে লৈ ল'ব লাগে। ব্ৰেকফাষ্ট কৰাৰ পিছত আমি হোটেলৰ ৰুম এৰিবলৈ ৰেডি হৈ আছোঁ। এতিয়া প্ৰায় 10:30মান বাজিলে, আৰু আমি পুৰা বৰ্তমান টেম্পাৰেচাৰ -1 ডিগ্ৰী হৈ আছে, আৰু আজি ধুনীয়া ফৰকাল বতৰ, ৰ'দ ওলাইছে, গতিকে ইমান ঠাণ্ডা নহয়। ছোৱালীও থাকি পাইছে, লাইট গৈ আছোঁ। হোটেলৰ পৰা ওলাই যাওঁ। বশিষ্ঠ মন্দিৰ যাবলৈ প্ৰায় আধা ঘণ্টা বেছি দূৰ নহয়, পৰা মন্দিৰলৈ যোৱাৰ ৰাস্তাতে আহি পালোঁ মন্দিৰ। মন্দিৰখন ঋষি বশিষ্ঠ নামত আছে, যিজন ভগৱান শ্ৰীৰামৰ গুৰু আছে। এই মন্দিৰতে আপোনাৰ গৰম পানীৰ কুণ্ড আছে, য'ত গা ধুলে বহুত পুণ্য হয় বুলি মানুহে কয়। 2টা কুণ্ড আছে, এফালে মহিলাৰ কাৰণে 2টা, আনফালে পুৰুষৰ কাৰণে। তাৰ ভিতৰত আপোনাৰ কেমেৰা বা ভিডিঅ'গ্ৰাফী বা ফটোগ্ৰাফী একেবাৰে নিয়ে। মন্দিৰত সেৱা লোৱাৰ পিছত অলপ সময় আমি তাতে থাকিলোঁ। তাৰপিছত গৰম পানী চাবলৈ গা ধুবলৈ সেৱা কৰাৰ পিছত ওলাই আহিলোঁ। কৰাৰ পিছত আমি চবে মিলি আমি বশিষ্ঠ মন্দিৰৰ পৰা ওলাই আহি এতিয়া যাবলৈ ওলাইছোঁ কুলুৰ ফালে, আৰু কুলুৰ ওচৰতে আপোনাৰ এখন ধুনীয়া বুদ্ধিষ্ট মনিষ্ট্ৰী আছে। আমি আহি পালোঁ ইয়াতে বুদ্ধিষ্ট মনিষ্ট্ৰী, আৰু আমি সেৱা কৰিবলৈ ভিতৰলৈকে গৈ আছোঁ। আমি কিছু সময় বুদ্ধিষ্ট মন্দিৰত কটোৱাৰ পিছত তাৰ পৰা ওলাই গ'লোঁ, য'ত আপোনাৰ কুলুৰ ওচৰত পেৰাগ্লাইডিং হয় তালৈকে। আৰু তাৰ পৰা আমি এতিয়া
ওলাই যাম, য'ত ৰিভাৰ ৰাফটিং কৰা হয় তালৈকে যাম আৰু তাতে চাওঁ যদি সুবিধা হয় আমি ৰিভাৰ ৰাফটিং কৰিম।